নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 22 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনি 20 নম্বৰ কিস্তি 2000 টকা পাবলৈ অতি শীঘ্ৰে কৰিব লাগিব নতুনকৈ এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কৰিব লাগিব হে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ মোবাইল নম্বৰত এনেকুৱাকৈ এখন SMS আহি আছে। তো ইয়াতে লিখা আছে ফাৰ্মাৰ ID ইজ বিং মেড মেণ্ডেটৰী ফৰ দ্য ৰিলিজ অফ PM কিষাণ বেনিফিটছ। ইফ ইউ হেভ নট ক্ৰিয়েট ইউৰ ফাৰ্মাৰ ID প্লিজ ডু ইমিডিয়েটলি। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ বেনিফিট পাই থাকিব বিচাৰে তেন্তে ফাৰ্মাৰ ID বাধ্যতামূলক বনাব লাগিব। তো আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেন্তে অতি সোনকালে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাই লওক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই সেইসকল SHG গোটৰ মহিলাসকলৰ বাবে অসম চৰকাৰে সমষ্টি ভিত্তিক 10,000 টকা প্ৰদানৰ তাৰিখ প্ৰকাশ কৰিছে। তো কিমান তাৰিখে কোন কেইখন সমষ্টি টকা প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে অহা ছেপ্টেম্বৰ মাহত কোন কেইখন সমষ্টি টকা অসম চৰকাৰে ৰিলিজ কৰিব। তো প্ৰথমে কোৱা হৈছে 118 নং হিলছৰ, 2 নম্বৰত কোৱা হৈছে 114 নং লক্ষীপুৰ, 3 নম্বৰত কোৱা হৈছে 37 নং জালুকবাৰী, 63 নং হোজাই আৰু 56 নং ঢেকিয়াজুলি। তাৰপিছত কোৱা হৈছে 70 নং বিশ্বনাথ, 80 নং জনাই। ইয়াৰ পিছত আৰু কোৱা হৈছে 86 নং তিনিচুকীয়া, 111 নং ৰাংখাং। তাৰপিছত কোৱা হৈছে 53 নং লাহৰীঘাট। তাৰপিছত কোৱা হৈছে 7 নং গৌৰীপুৰ, লগতে 11 নং মানকাচৰ। এইকেইখন সমষ্টিত যিসকল SHG গোটৰ মহিলাসকলে বসবাস কৰি আছে সেইসকল মহিলাক অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহত প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল যিসকল ল'ৰা ছোৱালীয়ে ভোটাৰ কাৰ্ডৰ বাবে বা ভোটাৰ লিষ্টত আবেদন কৰিব বিচাৰে সেইসকল ল'ৰা ছোৱালীয়ে অনুগ্ৰহ কৰি চাই থাকিব। তো যিসকল ল'ৰা ছোৱালীয়ে ভোটাৰ কাৰ্ড বা ভোটাৰ লিষ্টত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব বিচাৰে সেইসকলৰ এইবোৰ যোগ্যতা থাকিব লাগিব। 1 নম্বৰত কোৱা হৈছে ভাৰতীয় নাগৰিক হ'ব লাগিব, 2 নম্বৰত কোৱা হৈছে নিৰ্বাচনী তালিকা সংশোধন বছৰৰ 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই বা 1 অক্টোবৰ তাৰিখত 18 বছৰ বয়স প্ৰাপ্ত কৰিব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে নিৰ্বাচনী অঞ্চল ভোট কেন্দ্ৰৰ অংশত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে তাৰ সাধাৰণ নিবাসী হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰিবলৈ অযোগ্য হ'ব নালাগিব। এইবোৰ যোগ্যতা থকা প্ৰতিজন ল'ৰা ছোৱালীয়ে কৰিব পাৰিব ভোটাৰৰ বাবে আবেদন।